পানীলাও খেতি গছটো চাওক কেনেকুৱা হৈছে। 1 বিঘা মাটিত পানীলাও খেতি কৰা হৈছে। খেতিৰ ধৰণ আৰু গছৰ যিটো চেহাৰা আৰু সৰু থাকোঁতে চাওক ফলন হাইব্ৰিড F1 এইটো হ'ল গিৰি চিডৰ ৰাজশ্ৰী মনত ৰাখিব। আপোনালোকে এইটো লাওৰ গুটি যদি দিব পাৰে আপোনালোকৰ খেতিত চাব ফলন কেনেকুৱা হয়। এইটো খেতিত গোবৰ সাৰ বেছিকৈ খটাব লাগিব, মানে পানীলাও খেতিত যিমান গোবৰ সিমান ফলন। ভিডিঅ' চাই কেনে লাগিল, যদি ভাল পাইছে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব, যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। চাওক লাও গছৰ আগবিলাক কিমান শকত হৈ আছে। এতিয়া গছত ফলন আহি আছে। মাজে মাজে মিৰাকলান সাইফাৰ প্লাছ পিকআপ ভিটামিন স্প্ৰে কৰিব। পোকে বেছিকৈ ডিষ্টাৰ্ব কৰি আছে তেনেহ'লে আপোনালোকে ৰিলিক, ইকা, পকেট, ৰেঞ্জাৰ, মেজগাৰ্ড, বায়'ড'জ এই ধৰণৰ মেডিচিনবিলাক আপোনালোকে খেতিত দিব। গোবৰ সাৰ বেছিকৈ খটাব, ফলন বেছি পাব। মাজে মাজে ডেলমা লক্ষণ দি স্প্ৰে কৰিব, গছত ফাংগিচাইড নাথাকিব। গছ ফাটি গ'লে ডেলমা স্প্ৰে কৰক। তো বন্ধুসকল পিছৰ ভিডিঅ'ত পুনৰ আপোনালোকক লগ পাম। বাই বাই।